ছবিয়ে মিছা কথা নকয়। আপোনালোকে নিজে দেখিছে যে আজি কংগ্ৰেছৰ জ্বৰ উঠিছে। ইমান সংখ্যক মানুহ আমাৰ কংগ্ৰেছী থকাৰ পিছতো আজি আমাৰ অগপৰ দলৰ বিভিন্ন কেটেগৰীত কাৰ্যনিৰ্বাহ কৰি থকা বিভিন্ন লেভেলৰ কৰ্মী আমাৰ কংগ্ৰেছত জইন কৰিছে। তাৰ মানে কি বুজাইছে? আৰু কোনে জইন কৰিছে? এজিপি দল, এজিপি দলৰ কৰ্মী। এজিপি আজি পাৱাৰত আছে। এই পাৱাৰত থকা দলৰ মানুহ যেতিয়া এটা দলৰ পৰা আন এটা দলত যোগ কৰিব, তেতিয়া আপোনালোকে ধৰি ল'ব লাগিব যে যিটো দলত তেওঁলোকে আছিল সেইটো দলৰ বিপৰ্যয়, আৰু যিটো দলত আহিছে সেইটো দলৰ জয় জয়। এতিয়া আজি আমাৰ কংগ্ৰেছৰ জয় জয় মই এটা কংগ্ৰেছৰ জোৱাৰ এইকাৰণে জ্বৰ হৈছে যে চৰকাৰখনে যোৱা ৩টা বছৰত, তাৰ আগতে আমাৰ মানে সৰ্বালোচনাৰ সময়ত যিটো মানে বেআইনী কাম কৰিলে, যিমান বেয়া কাম কৰিলে, কৰাপশ্যন কৰিলে, নিজৰ ঘৰৰ মাটি বেকি বঢ়াবৰ কাৰণে কাম কৰিলে, সেইটোত ৰাইজ আজি অতিষ্ঠ। বস্তুৰ দাম বৃদ্ধি, এনআৰচি নাই, এই বক ভাওনা কিছুমান কৰি আমাৰ মানুহক ঠগাব বিচাৰিছে। কিন্তু ৰাইজ এতিয়া বুজিছে, যাৰ ফলশ্ৰুতিত আজি এখেতসকলে আমাৰ কংগ্ৰেছৰ অগপৰ দলৰ বন্ধুসকলে আমাৰ জইন কৰিছে। আমি তেওঁলোক আজি আন্তৰিকতাৰে আমি এইটো মই কি কওঁ আপোনালোকে জানেই, ছচিয়েল মিডিয়াই দেখিলে কয় কিমান বেয়া বেয়া কথাৰে তেওঁলোকে উপলংঘা কৰে। সংখ্যালঘুৰ মানুহবিলাকৰ মহিলাক বাচ্চা পেদা কৰা ফেক্টৰী বুলি কয়। ইমান অপমান পাৱাৰ পিছত যদি কোনোবা মাইনৰিটি মানুহ যদি বিজেপি ভোট দিবৰ কাৰণে চিন্তা চৰ্চা কৰে, তাতকে দুখৰ কথা নাই। গতিকে আমি মাইনৰিটি মানুহবিলাকে বুজি পাইছে যে তেওঁলোকৰ আজি যিবিলাক বেয়া কথা, যিবিলাক তেওঁলোকৰ অপমানসূচক মন্তব্য, তাৰ উচিত প্ৰত্যুত্তৰ আহিব লগা যিবিলাক ইলেকশ্যন আছে তাত তেওঁলোকে দিব। আজি আপোনালোকৰ বাবে এটা শুভ দিন। নিশ্চয় বজালী সাহিত্য সভাত হেমন্তনী পাত্ৰত এগৰাকী মুছলমান মানুহৰ নাম সন্নিৱিষ্ট হোৱা নাই, আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? শুনক, মই মাজে সময়ে কওঁ যে সাহিত্য সভা আমাৰ জাতীয় সংগঠন। তেওঁলোকে কোনো এটা বিশেষ দলৰ বা বিশেষ ৰাজনৈতিক দলৰ মানে পক্ষপাতী হৈ কাম কৰিব নালাগে। এইটো এটা জাতীয় দল, চব মানুহ তাত আছে। আমি সাহিত্য সভাক সন্মান কৰো, সাহিত্য সভাক ৰেচপেক্ট কৰো। কিন্তু তেওঁলোকে যদি তেনেকুৱা কাম কৰে, তেওঁলোক মানে নিশ্চয় গৰিহণাৰ যোগ্য। আজি 2 বছৰ মানৰ পৰা লাগি আছো। মই হাৰাৰ পিছৰ পৰা যে হাজোত আমি যিখিনি গম পালো যে হাজোৰ কংগ্ৰেছৰ হেৰিটো ভাল, কিন্তু মাজে মাজে এইবিলাকে উল্টা নেতাবিলাকে আহি আমাৰ কংগ্ৰেছ দলটোক ধ্বংস কৰি আছে বাৰে বাৰে। এইকাৰণে এইবাৰ ভাবিছো যে আমাৰ যাতে আমি আগৰ পৰাই মানে সতৰ্ক হৈছো, যাতে কিছুমান এই পাঘা চিঙা দল যি আছে সেই দলবিলাকে যাতে আমাৰ মানে ক্ষতি কৰিব নোৱাৰে। এই পাঘা চিঙা মানে এইটো এই কিবা লুডু না কি লুডু দল, এইবিলাক লুডু দল।